नमस्कार, आप देख रहे हैं चाणक्य न्यूज और मैं हूं आपके साथ मानवी ठाकुर। आज की कुछ खास खबरें। 4 मई यानी कल असम विधानसभा चुनाव परिणाम घोषित किए जाएंगे। इसी को लेकर राज्य भर में राजनीतिक माहौल काफी गर्म हो गया है और सभी प्रत्याशी अपनी अपनी जीत के गणित में व्यस्त नजर आ रहे हैं। हर दल के उम्मीदवार अंतिम क्षण तक समर्थन जुटाने और अपने पक्ष में माहौल बनाने में लगे हुए हैं। इसी कड़ी में 65 नंबर ढेकियाजुली विधानसभा क्षेत्र से भारतीय राष्ट्रीय कांग्रेस के उम्मीदवार बातास ओरांग भी पीछे नहीं है। विधानसभा क्षेत्र में अपनी जीत को लेकर पूरी तरीके से आश्वस्त दिखाई दे रहे हैं और लगातार जनता के संपर्क में बने हुए हैं। चुनाव परिणाम से ठीक पहले उन्होंने अपनी प्रतिक्रिया व्यक्त करते हुए कहा कि क्षेत्र की जनता ने उन्हें पूरा भरपूर समर्थन दिया है और उन्हें विश्वास है कि इसका सकारात्मक परिणाम सामने आएगा। आज ढेकियाजुली में कांग्रेस प्रत्याशी बातास ओरांग ने अपने विचार साझा करते हुए कहा कि उन्होंने चुनाव के दौरान विकास, शिक्षा और क्षेत्रीय समस्याओं को प्रमुख मुद्दा बनाया है। उन्होंने उम्मीद जताई है कि मतदाता उनके प्रयासों और वादों को ध्यान में रखते हुए उन्हें विजयी दिलाएंगे। কি ক'ব অহাকালি অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব অনুভৱ কেনেকুৱা আজি দিনটোত নাই অনুভৱ ক'বলৈ গ'লেতো মই ফূৰ্তিত আছোঁ, আনন্দত আছোঁ। অহাকালি যেতিয়া নিৰ্বাচন ফলাফল আহিয়ে পেলাই তো অহাকালি মোৰ সপক্ষে 100% নিশ্চিত যে মোৰ সপক্ষে কালি ফলাফল আহিব ঢেকিয়াজুলিৰ পৰা। গতিকে মোৰ বিজয়টো নিশ্চিত হ'ব। আৰু দেখা গৈছে যিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা পূৰ্বৰ মন্ত্ৰী তেখেতে কিন্তু কৈছে আপুনি কোনো ফেক্টৰে নহয়, তেখেতে 1 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব। কি ক'ব আজিৰ দিনটোত? এতিয়া মোৰ ফেক্টৰ নহয় নে কি হয় কালিয়ে গম পাব। আৰু 1 লাখ ডিফাৰেঞ্চৰ কথা যে তেওঁ কৈ থাকে বাৰে বাৰে, 1 লাখ ডিফাৰেঞ্চটো ক'ৰ পৰাই অংক শিকিছোঁ মই নাজানো। 1,86,716টা ভোট ইয়াত পোল হৈছে। তাৰে ভিতৰত তেওঁ তেতিয়াহ'লে 1,43,000 ভোট পাব লাগিব। মই 43,000 ভোট পাব লাগিব, তেতিয়াহে তেওঁ 1 লাখৰ ডিফাৰেঞ্চত জিকিব। তেওঁ 43, মই 43, 86 হ'ব। তাৰপিছত আহিব 1 লাখটো আহি বেছি পাব লাগিব, তো 1,43,000 ভোট পাব লাগিব তেওঁ। 1,43,000 যদি ভোট ঢেকিয়াজুলিত পায় বিজেপিয়ে বা অৰ্থাৎ অশোক সিংহালে পায়, তেতিয়াহ'লেতো এইটো আৰু মানে ইয়াত স্বয়ং ভগৱান আহিব লাগিব। মইতো কৈছিলোঁ নিৰ্বাচনৰ আগতে যে মোক হৰুৱাবৰ কাৰণে অশোক সিংহালে হয় নৰেন্দ্ৰ মোদীক আনিব লাগিব, হয় অমিত শ্বাহক আনিব লাগিব আৰু কাৰোবাক আনিব লাগিব। তথাপিও কিন্তু নোৱাৰিব বুলি মই কৈছিলোঁ। অমিত শ্বাহক আনিলে, প্ৰধানমন্ত্ৰীক বাৰু তেওঁ আনিব নোৱাৰিলে। অমিত শ্বাহক আনিছে, কিন্তু অমিত শ্বাহক আনি পেলাই ইয়াত কিমান প্ৰভাৱিত কৰিব পাৰিছে ভোটাৰক আপোনালোকে সকলোৱে গম পায়। কোনো ফেক্টৰে নহ'ল অমিত শ্বাহ ইয়াত আহি। গতিকে অমিত শ্বাহ যেতিয়া ফেক্টৰ নাহিল, তাৰ 1 লাখ ডিফাৰেঞ্চটো বাদ দিয়ক। এইবাৰ যে নিৰ্বাচনত পৰাজয় হ'ব সেইটোৱে আৰু বিজেপি বিৰোধী হিচাপে মোৰ সপক্ষে যে আহিছে অশোক সিংহাল ডাঙৰীয়া বিৰোধী পক্ষ হিচাপে, আজি সেই ধৰণেতো এইবাৰ ভোটেই পোৱা নাই। ঢেকিয়াজুলি ৰাইজৰ লগত ঢেকিয়াজুলিত মই একেবাৰে পলিটিক্সত সৰুৰ পৰাই মই ইয়াত কাম কৰিছোঁ ক'বলৈ গ'লে। ৰাইজে মোৰ লগত থাকিব আৰু ঢেকিয়াজুলি ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। লোকেল আনলোকেলৰ কথাটো এইবাৰ কৈছে ৰাইজে। আমাক লোকেল লাগে জনপ্ৰতিনিধি, আমি বাহিৰৰ নালাগে বুলি ৰাইজে কৈছে আৰু সেইটোৱে এইবাৰ প্ৰতিফলিত হৈছে। আৰু যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ কিন্তু অৰুণাচলৰ যুৱ মুখ্যমন্ত্ৰীকো ইয়াত অনা হৈছিলে। কিবা প্ৰভাৱ পৰিছে নেকি যুৱ প্ৰজন্মৰ মাজত? যুৱ প্ৰজন্ম কিমান আনিছে? 200-300 ল'ৰা ছোৱালী কলেজৰ পৰা মাতি লৈ গৈছে। সেইটোতো উইলিংলি গৈছে জানো? সেইটোতো নাযায় নহয়। উইলিংলি মাতকচোন, উইলিংলি গৈছে নেকি তেওঁৰ ঘৰত? সেই যুৱ প্ৰজন্মক কিমান পইচাকৈ দিছে কলেজৰ ষ্টুডেণ্টবিলাক? খবৰ এবাৰ ল'ব। মই নকওঁ বাৰু, পইচা দি পেলাই মাতি লৈ গৈছে ন। আজিকালি ল'ৰা ছোৱালীবিলাকে হাতত যদি 1,000, 2,000, 3,000 টকা যদি পাব, কিয় নাই? মোৰ ঘৰতো কালি মাতিলে মই পাৰিম, কাৰণ মোৰতো ইমান পইচা পাতি নাই, তেওঁৰতো যথেষ্ট পইচা আছে ন। দুবাৰ চৰকাৰত যেতিয়া আছে, কিমান টকা তেওঁলোকে ক'ৰ পৰা ফেঞ্চি বজাৰৰ পৰা আৰু ক'ৰ পৰা কিমান টকা উঠিছে নিৰ্বাচনী পুঁজি, তো ক'ত খৰচ কৰিব? এইবিলাকতে খৰচ কৰিছে। গতিকে সেইবিলাক কোনো মানে ফেক্টৰ নহয়। যিবিলাক কথা তেওঁ দেখুৱাইছে, আকৌ অৰুণাচলৰ মন্ত্ৰী, ক'ৰবাত অমিত শ্বাহ, এইবিলাক কোনো কাম নহয় মোৰ ওচৰত। মইতো কৈছিলোঁৱেই নহয়, মই চুনামি হৈ আহিম। এইটো চুনামি বৈছে ঢেকিয়াজুলিত আৰু অহাকালি তাৰ ৰিজাল্ট আহিব। মানে বেটা শ্লোগানে আপোনাক লাভান্বিত কৰিছে নেকি? আৰু নিশ্চিতভাৱে মই এগৰাকী আদিবাসী চাহ জনগোষ্ঠীৰ যুৱক হিচাপে আমাৰ মানুহেতো মোক বেটা বুলি ক'বই। আমাৰ যিখিনি ছিনিয়ৰ পাৰ্চন আছে, যিখিনি মা দেউতা বয়সৰ মানুহখিনি আছে, সিহঁতে মোক বেটা বুলিয়ে ক'ব। যিসকল মোৰ বন্ধু আছে, বন্ধুৰ নিচিনাই ক'ব। আৰু এইটো স্বাভাৱিক কথা, এইটো প্ৰকৃতিৰ নিয়মে হয়। মোৰ মানুহে মোক মৰম আশীৰ্বাদ কৰিবই। তেওঁ আজি অশোক সিংহাল থাকিলে, যথেষ্ট যদি মানুহ অশোক সিংহালৰ সম্প্ৰদায়, তেওঁলোকে জাতিগোষ্ঠীৰ যদি মানুহ থাকিলেহেঁতেন, নিশ্চিতভাৱে তেওঁক আদৰ সন্মান কৰিলেহেঁতেন, মৰম কৰিলেহেঁতেন। তো এইটোতো সন্মান দিবই লাগিব বা এইটো মানি ল'ব লাগিব। সেইকাৰণে মোক ইয়াত যথেষ্ট মৰম কৰিছে আমাৰ মানুহে। যিহেতু ইয়াত আদিবাসী চাহ জনগোষ্ঠীৰ যথেষ্ট ভোটাৰ আছে, তেওঁলোকে মোক আশীৰ্বাদ মৰম কৰিছে, গতিকে এইখিনি মই পাইছোঁ। এতিয়া প্ৰাক্তন মন্ত্ৰীগৰাকীৰ হিচাপ মতে, অংক মতে আপুনি কৈছে যে তেখেতে 1 লাখ ভোটৰ ব্যৱধানত জয়ী হ'বলৈ হ'লে আপুনি মাত্ৰ 40,000 পাব লাগিব। কিন্তু তাৰ মাজতে এই সমষ্টিত আৰু কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থী আছে, এইবিলাক কি আপুনি হিচাপ ধৰা নাই নেকি? নাই, এইটো ধৰিবই নালাগিব। তেওঁ 1 লাখ ডিফাৰেঞ্চ বুলি ক'লেতো ধৰিবই নালাগিব। নিৰ্দলীয় প্ৰাৰ্থী আৰু ইয়াততো নাই বুলিয়ে ক'ব লাগিব। কাৰণ মই নিৰ্দলীয় প্ৰাৰ্থীক যদি আৰু 15,000 মান যদি আমি সকলোকে ভগাবলৈ যাওঁ, তেতিয়াহ'লে মই ভোট কিমান পাব লাগিব? মই একো নামিব লাগিব। 43,000 পৰা 15,000 মাইনাছ কৰিলে কিমানলৈ আহিব লাগিব? মইতো 20-25,000 ভোটলৈ আহিব লাগিব। ইমান ভোটটো কংগ্ৰেছৰ কাৰণে সম্ভৱ নেকি ইয়াত বুলি ভাবিছে নেকি?
ক'ৰ পৰা মেথেমেটিক্স শিকিছে, অংক ক'ত শিকিছে নাজানো, কোন স্কুলত কোন মাষ্টৰে তেওঁ শিকাইছে, ভাল শিকাইছে, কিন্তু ইয়াততো সেইটো নচলে না। এইটোতো ইয়াত বেলেগ ধৰণৰ অংক চলে, এইটো কেমেষ্ট্ৰি ইয়াত বেলেগ হয়, সেইটো কেমেষ্ট্ৰি নচলিব ইয়াত। তাৰমানে এইবাৰ কি সিংহলৰ অংকত জংগপংক হ'ব নেকি এইবাৰ? জংক পংকটো হ'বই। তেওঁ 2বাৰ যে নিৰ্বাচনত জিকিছিলে, লগত মই আছিলোঁ বুলিহে। এবাৰ তেওঁ প্ৰতিপক্ষত মই থিয় হৈছোঁ, সেইটো সি পাহৰি গৈ আছে চাগে, তেওঁৰ লগত যে মই নাই। তেওঁৰ লগত যিবিলাক আছে সেইবিলাকতো আৰু কি ক'ম আৰু, সেইবিলাকতো এসময়ত কংগ্ৰেছৰ মানে মস্ত মানে বৃহৎ কেলেংকাৰী কৰি যোৱা মানুহবিলাকহে তেওঁৰ লগত আছে। আপোনাৰ লগত থকা মানুহে তেখেতক সহায় কৰিছে বুলি কৈছে। একো সহায় নহয়, মোৰ লগত যিবিলাকে তেওঁ সহায় কৰিছে সেইবিলাক জিৰ' আছিলে মোৰ লগত, যদি কোনোবাই সহায় কৰিছিলে, সেইকাৰণে তাৰ লগত গৈছে। তেওঁ ভাল থাকিলে ইয়াৰ পৰা গ'লেহেঁতেন নেকি? আজি যিবিলাক গৈছে বিজেপিত, কংগ্ৰেছৰ পৰা যিবিলাক গৈছে সেইবিলাকতো চব জিৰ' আছিলে না। আজি গৈ পেলাই তাতহে চলি আছে। নহ'লে যদি সি নিজে ষ্ট্ৰং পজিশ্যন থাকিলে কংগ্ৰেছে থাকিলেহেঁতেন। এইবিলাক ষ্ট্ৰং পজিশ্যন নাই, ষ্ট্ৰং পজিশ্যন কৰা মানুহে যায়। সেইকাৰণে মই ভাবোঁ এইটো কোনো মোৰ ফেক্টৰ নহয়। মানে আপোনাকো কোনোবাই গোপনে সহায় কৰিছে নেকি? নাই, নিশ্চিতভাৱে তেওঁতো মই কৈছোঁ নহয়, মোৰ যদি কোনোবাই খন্তি এটা গৈছে, খন্তিত আৰু কিমান গাঁত খান্দিব, তেওঁ চিনি লৈ আহিছোঁ মই গোটেই এৰিয়াত যেতিয়া চিনি লৈ নামিলে, এইটো কিমান মানে মৰাপাট মানে চাফা কৰি দিব। তো সেই চিনি ইয়াত মোৰ নামিছে এইবাৰ বিজেপি পূৰা চাফা কৰি দিছে। মানে আপোনাৰ জয় নিশ্চিত? জয় নিশ্চিত। এইটোতো আৰু মই আৰু কি ক'ম, এইটোতো আগৰ পৰাই মই কৈ আছোঁ যে ইয়াত মই জয়ী হ'ম, ফলাফলো কালি সেইটোৱে ক'ম।